হৈছে হাটাবাৰী চক 31 নেশ্যনেল হাইৱে সংলগ্ন হাটাবাৰী চক। এইটো উপপথ, এই উপপথেৰে প্ৰথমতে যাব লাগিব সন্ধ্যা পাইকাৰকুছি হৈ 31 নেশ্যনেল হাইৱে, আৰু উত্তৰ দিশে আছে ৰেল লাইন ফ্ৰেণ্ডছ, আৰু পশ্চিম দিশে অলপ গৈ নলবাৰী টাউন ফ্ৰেণ্ডছ। আমি পাগলদিয়ানৰ পশ্চিম পাৰৰ মঠুৱাৰী দি আহি 10.10 কিলোমিটাৰ আহি খনকুৰীয়াৰ পৰা আহি এয়া আমি প্ৰথমতে নলবাৰী টাউনৰ হাটাবাৰী চক পাম। এইটো হৈছে হাটাবাৰী চক। এই হাটাবাৰী চকৰ পৰা মই যাত্ৰা কৰিম বৰভাগ খনকুৰীয়া গাঁৱলৈ, অৰ্থাৎ পাগলদিয়ানৰ যিটো পশ্চিম পাৰৰ মঠুৱাৰী আছে, মঠুৱাৰীৰ ওপৰে অৰ্থাৎ PWD ৰোড যিটো বনাইছে, NT ৰোড বুলি কয়, সেই NT ৰোডেৰে মই বৰভাগ খনকুৰীয়ালৈকে যাম ফ্ৰেণ্ডছ। আপোনালোকেও কেতিয়াবা মানে বৰভাগ খনকুৰীয়াৰ পৰা যদি আহে তেতিয়াহ'লে কোনো যান বাহনৰ সমস্যা নাপায়, একদম ফ্ৰী ৰাস্তা, একদম মানে ধুনীয়া ৰাস্তা, কোনো এক্সিডেণ্টৰ প্ৰব্লেম নহয়। প্ৰাকৃতিক সৌন্দৰ্যৰ মাজে মাজে আপোনালোকে এনেকৈ পাগলদিয়ানৰ পশ্চিম পাৰৰ মাথাউৰিদি আহি আপোনালোকে নলবাৰী টাউনৰ ওচৰৰ যিটো হাটাবাৰী চক আছে ফ্ৰেণ্ডছ, যিটো হাটাবাৰী চক ফ্ৰেণ্ডছ, চাওক এই চকটো উঠিব, পশ্চিম পিনে অলপ গৈ নলবাৰী টাউন, আৰু পূবে গৈ 31 নেশ্যনেল হাইৱে, আৰু প্ৰথমতে আপোনালোকে পাব মানে পাগলদিয়ানৰ মানে যিখন দলং পাৰ হৈ আপোনালোকে সন্ধ্যা পাইকাৰকুছি পাই আপোনালোকে 31 নেশ্যনেল হাইৱে সংলগ্ন হ'ব ফ্ৰেণ্ডছ। এইটো হ'ল ফ্ৰেণ্ডছ হাটাবাৰী চক, নলবাৰী। এইটো হৈছে হাটাবাৰী চক। এইপিনে পাগলদিয়ানৰ দলংখন পাৰ হৈ 31 নেশ্যনেল হাইৱে সংলগ্ন এইটো উপপথ ফ্ৰেণ্ডছ এনেকৈ গৈছে নলবাৰী টাউনলৈ ফ্ৰেণ্ডছ, চাওক। আৰু এনেকৈ তাৰ উত্তৰ দিশে এইটো দেখিছে ফ্ৰেণ্ডছ, NF ৰেলৱে এইটো লাইন ফ্ৰেণ্ডছ, চাওক NF ৰেলৱে লাইন ফ্ৰেণ্ডছ এইটো। আৰু এইটো হৈছে ফ্ৰেণ্ডছ, চাওক এইটো আমাৰ MT ৰোড, নলবাৰী টাউনলৈ অহা ৰোড, অৰ্থাৎ খনকুৰীয়াৰ পৰা এই হাটাবাৰী চকলৈ 10.10 কিলোমিটাৰ ফ্ৰেণ্ডছ। আমি নলবাৰী টাউনলৈ খনকুৰীয়া ঘাটৰ পৰা, অৰ্থাৎ খনকুৰীয়াৰ পৰা বৰভাগ খনকুৰীয়াৰ পৰা আমি এনেকৈ আহিব পাৰোঁ ফ্ৰেণ্ডছ। এনেকৈ আহি নলবাৰী টাউন এনেকৈ যাব পাৰোঁ, আৰু 31 নেশ্যনেল হাইৱে আমি এনেকৈ সংলগ্ন কৰিব পাৰোঁ, এনেকৈ সন্ধ্যা পাইকাৰকুছি যাব পাৰোঁ ফ্ৰেণ্ডছ। চাওক এয়া মই হাটাবাৰী চকৰ পৰা মই আৰম্ভ কৰিছোঁ খনকুৰীয়া গাঁৱলৈ, বৰভাগ খনকুৰীয়া গাঁৱলৈ। ফ্ৰেণ্ডছ চাওক পশ্চিম পাৰৰ যিটো মাথাউৰি আছে পাগলদিয়ানৰ ওপৰত, এয়া মোৰ যাত্ৰা মঠুৱাৰীৰ ওপৰে বৰভাগ খনকুৰীয়ালৈ ফ্ৰেণ্ডছ। চাওক এয়া মই যাত্ৰা কৰিম চাইকেলেৰে বৰভাগ খনকুৰীয়ালৈ। ফ্ৰেণ্ডছ মই আৰম্ভ কৰিছোঁ নলবাৰী টাউনৰ হাটাবাৰীৰ চকৰ পৰা খনকুৰীয়া বৰভাগ খনকুৰীয়া গাঁৱলৈ। এয়া মই গৈ আছোঁ পাগলদিয়ানৰ যিটো পশ্চিম পাৰৰ মঠুৱাৰী, এই মঠুৱাৰীৰ ওপৰে মই চাইকেলেৰে গৈ আছোঁ ফ্ৰেণ্ডছ। চাওক এয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ৰাস্তা, যিটো ৰাস্তাত কোনো ধৰণৰ যান বাহনৰ মানে যান জঁট নাই, মানুহ কম, কেৱল প্ৰকৃতি ফ্ৰেণ্ডছ, কেৱল নেচাৰেল বিউটি। এনেকুৱা ৰাস্তাৰে আপোনালোকে আহিব, নলবাৰী টাউনৰ হাটাবাৰী চক উঠিব, আৰু হাটাবাৰী চকৰ পৰা আপোনালোকে পশ্চিমে নলবাৰী টাউন যাব পাৰিব, আৰু পূবে সন্ধ্যা পাইকাৰকুছি 31 নেশ্যনেল হাইৱে যাব পাৰিব। এয়া মই যাত্ৰা কৰিছোঁ হাটাবাৰী চকৰ পৰা বৰভাগ খনকুৰীয়া গাঁৱলৈ। এয়া পশ্চিম পাৰৰ মাথাউৰি, চাওক ফ্ৰেণ্ডছ। এইটো যিহেতু ভাৰত চৰকাৰৰ PWD মানে বিভাগে বনাইছে, আপোনালোকৰ চিনাকি হোৱা নাই, এই ৰাস্তাটো নতুনকৈ বনাইছে। আপোনালোকে আহিব, ৰাস্তাটো পৰ্যবেক্ষণ কৰিব, চাব ইমান ধুনীয়া ৰাস্তা যে কোনো ধৰণৰ যান জঁট নাই, মানে ইয়াতে কোনো এক্সিডেণ্টৰ প্ৰব্লেম নাই, কেৱল প্ৰকৃতি, কেৱল বস্তুদিকেৰে ভৰপূৰ এয়া ৰাস্তা ফ্ৰেণ্ডছ।
এতিয়া বৰ্তমান অসমত গ্ল'বেল ৱাৰ্মিং গোলকীয় উষ্ণতা ফ্ৰেণ্ডছ, যাৰ ফলত আমি উৎকট গৰমত ৰ'ব নোৱাৰা হৈছোঁ। এনেকুৱা প্ৰাকৃতিকভাৱে সজ্জিত ৰাস্তা আমাৰ এতিয়া প্ৰয়োজন আহি পৰিছে। সেইকাৰণে আপোনালোকে এই বৰভাগ খনকুৰীয়াৰ পৰা মানে নলবাৰী টাউনলৈ অহা যিটো পাগলদিয়া নৈৰ মানে পশ্চিম পাৰৰ যিটো মঠুৱাৰী, এই মঠুৱাৰীৰে আপোনালোকে আহিব। আপোনালোকে ঠাণ্ডা পাব। এই উৎকট গৰমতো এনেকুৱা ৰাস্তাৰে আপোনালোকে পৰিভ্ৰমণ কৰিব। আপোনালোকৰ কোনো ধৰণৰ ইয়াতে যান জঁট নাই, মানুহ খুব কম, মানে যান বাহনৰ ভৰপূৰ নহয়, কোনো ধৰণৰ এক্সিডেণ্টৰ প্ৰব্লেম নাই, কেৱল গছ-গছনিৰে ভৰপূৰ, কেৱল শুদ্ধ অক্সিজেনে ভৰপূৰ ফ্ৰেণ্ডছ। মই গৈ আছোঁ এয়া নলবাৰী খাটাবাৰী চকৰ পৰা এয়া বৰভাগ খনকুৰীয়া গাঁৱলৈ। ফ্ৰেণ্ডছ, এয়া পাগলদিয়া নৈৰ পশ্চিম পাৰৰ মঠুৱাৰী ৰাস্তাৰ পৰিৱেশ চাওক ফ্ৰেণ্ডছ। ইমান ধুনীয়া ৰাস্তা। এই গ্ল'বেল ৱাৰ্মিঙৰ সময়ত, উৎকট গৰমৰ সময়ত ইমান ধুনীয়া ৰাস্তা, প্ৰকৃতিৰে সজ্জিত ৰাস্তা। আপোনালোকে পৰিভ্ৰমণ কৰিবলৈ আহিব, ক্ষেত্ৰ ভ্ৰমণ কৰিবলৈ আহিব, চাবলৈ আহিব যে নলবাৰী খাটাবাৰীলৈ যিটো বৰভাগৰ পৰা মানে নলবাৰী টাউনলৈ অহা ৰাস্তা, আপোনালোকে চাবলৈ আহিব। এয়া চাওক ফ্ৰেণ্ডছ, ইমান ধুনীয়া ৰাস্তা। ফ্ৰেণ্ডছ চাওক, ইমান ধুনীয়া মানে প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ ৰাস্তা। ফ্ৰেণ্ডছ চাওক, গ্ল'বেল ৱাৰ্মিঙৰ সময়ত এনেধৰণৰ ৰাস্তাত পৰিভ্ৰমণ কৰি, ইভিনিং ৱাক কৰি আমাৰ ভাল লাগিব ফ্ৰেণ্ডছ। চাওক, কেৱল ঠাণ্ডা, কেৱল সেউজীয়া, কেৱল প্ৰাকৃতিকভাৱে সজ্জিত সেউজীয়া ধৰণেৰে গঢ়া এই ৰাস্তা। ফ্ৰেণ্ডছ চাওক, আহিব পাৰি, আহিব। পাগলদিয়া নৈৰ পশ্চিম পাৰৰ মঠুৱাৰী আছে, ৰাস্তাটো অলৰেডি বনাইছে, আপোনালোকে চাবলৈ আহিব। যাওক, এই ৰাস্তাৰ পৰিৱেশ। বৰভাগ খনকুৰীয়া গাঁৱৰ বা দামাৰঘাটৰ পৰা এনেকৈ আহি পশ্চিম পাৰৰ মাথাউৰিৰ ওপৰে ওপৰে নতুন ৰাস্তাৰে এনেকৈ আহি এনেকৈ নলবাৰী টাউন যাব পাৰি ফ্ৰেণ্ডছ। আৰু এইখন হৈছে মৌপিয়া ৰিজৰ্ট, নতুনকৈ মানে স্থাপন কৰা হৈছে পাগলদিয়া নৈৰ ওপৰত। এইটো মৌপিয়া ৰিজৰ্টলৈ যোৱা এইটো ৰোড ফ্ৰেণ্ডছ। চাওক, এয়া বালিলেচা নলবাৰী। দামাৰঘাট খনকুৰীয়া গাঁৱৰ পৰা পাগলদিয়াৰ পশ্চিম পাৰৰ মাথাউৰিৰ ওপৰে ওপৰে এনেকৈ আহি এয়া বালিলেচাত এয়া ফ্ৰেণ্ডছ চাওক, মৌপিয়া ৰিজৰ্ট, মানে পাগলদিয়া নৈৰ পাৰত মৌপিয়া ৰিজৰ্ট স্থাপন কৰা হৈছে ফ্ৰেণ্ডছ। ঠিক খৰালি মাহত ইয়াতে বনভোজ মানে মানুহে আহি খায়। এইটো ৰাস্তা বনভোজস্থলীলৈ যোৱা ৰাস্তা ফ্ৰেণ্ডছ। এনেকৈ নলবাৰী টাউন যাব পাৰি। আৰু খাটাবাৰী চক, মই খাটাবাৰী চকৰ পৰা আহি এয়া বালিলেচা মৌপিয়া ৰিজৰ্ট পালোঁ। এই মৌপিয়া ৰিজৰ্টৰ পৰা মই যাম প্ৰথমতে বালিলেচাৰ পৰা যাম খনকুৰীয়া ঘাট, তাৰপিছত দামাল ঘাট, তাৰপিছত মোৰ ঘৰ গুচি যাম। এয়া ফ্ৰেণ্ডছ চাওক, মই গৈ আছোঁ মৌপিয়া ৰিজৰ্টৰ পৰা বালিলেচা মানে পুখুৰীৰ ওচৰলৈ। সৌটো হ'ল
পাগলদিয়া নৈ, নলবাৰী জিলাৰ একমাত্ৰ উপনৈ। এইটো হ'ল পাগলদিয়া মানে নৈৰ পশ্চিম পাৰৰ মঠুৱাৰীৰ ওপৰত মই ফ্ৰেণ্ডছ, আৰু তাৰ কাষতে আছে বালিলেচা জলাশয় ফ্ৰেণ্ডছ। চাওক ফ্ৰেণ্ডছ, বালিলেচা জলাশয় এনেহেন প্ৰাকৃতিকভাৱে সজ্জিত নেচাৰেল বিউটি, যিটো প্ৰাকৃতিক সৌন্দৰ্য আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত এভেইলেবল আছে ফ্ৰেণ্ডছ। চাবলৈ আহিব ফ্ৰেণ্ডছ, ক্ষেত্ৰ ভ্ৰমণ কৰিবলৈ আহিব। এয়া হ'ল নলবাৰী ডিষ্ট্ৰিক্ট, মানে প্ৰকৃতিৰে ভৰপূৰ জিলা ফ্ৰেণ্ডছ। পাৰৰ পৰা অৰ্থাৎ পশ্চিম পাৰৰ মঠুৱাৰীৰে মই যাম শনকুৰীয়া দামাল ঘাটলৈ ফ্ৰেণ্ডছ চাইকেলেৰে। এয়া মই প্ৰথমতে আহিলোঁ নলবাৰী খাটাবাৰীৰ পৰা, এতিয়া বালিলেচা মই এৰিলোঁ ফ্ৰেণ্ডছ। এই বালিলেচাৰ পৰা মই যাম মঠুৱাৰীৰ ওপৰে শনকুৰীয়া দামাল ঘাটলৈ ফ্ৰেণ্ডছ। চাওক, এয়া মই যাত্ৰা কৰিছোঁ। বাবু 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 আহিছোঁ, ধন্যবাদ দিছোঁ তোমাক। ভালকৈ পঢ়িবা হা। তোমাৰ ঘৰ বালিলেচা, তোমাৰ নামটো কোৱা? অঁ, তুমি ভাল মানুহ হ'ব লাগিব, প্ৰফেচাৰ হ'ব লাগিব হা। তোমাক এৰিছোঁ মই আহি। আৰ্মি হ'ব ইচ্ছা কৰিছা? আৰ্মি, থেংক ইউ, ধন্যবাদ জনাইছোঁ। তুমি আৰ্মি ব্যায়াম কৰিবা, হেল্ডি বনাবা হা। ঠিকে আছে, ধন্যবাদ জনাইছোঁ তোমাক হা। এতিয়া মই মোৰ ঘৰলৈ অৰ্থাৎ শনকুৰীয়া দামাল ঘাটলৈ মই যাই আছোঁ হা। টাটা টাটা। ভাল প্ৰাকৃতিক দৃশ্য ভাইটি। ইমান ধুনীয়া পাগলদিয়াৰ নৈৰ পাৰৰ পশ্চিম পাৰৰ যিটো মঠুৱাৰী আছে, ইমান প্ৰাকৃতিক মানে ভৰপূৰ ৰাস্তা, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৰাস্তা। আৰু ফ্ৰেণ্ডছ, কেৱল সেউজীয়া, কেৱল ঠাণ্ডা, কেৱল শীতল পথ আপোনালোকে হয়তো বিচাৰি পোৱা নাই। আহিব দামালঘাটৰ পৰা মঠুৱাৰীৰ ওপৰে আহিব, আপোনালোকে নলবাৰী টাউন পাব। আহিব যে আপোনালোকে আৰু বেলেগত যাব নালাগে, য'ত আমাৰ এয়া হ'ল প্ৰকৃতিৰ নুমলী জীয়াৰী জিলা হৈছে নলবাৰী। ইয়াতে প্ৰকৃতিৰ চব বস্তুখিনি আছে, আপোনালোকে চাবলৈ আহিব। পাগলদিয়া নৈ যিহেতু একমাত্ৰ উপনৈ, তাইৰ দুয়োটা পাৰ এতিয়াও প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ আছে ফ্ৰেণ্ডছ। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হৈ আছে ফ্ৰেণ্ডছে। যাওক, এতিয়া মই পাম মূৰকণাৰ ঘাট, মূৰকণাৰ দলং পাগলদিয়াৰ ওপৰত। তাৰপিছত মই যাম মূৰকণাৰ পৰা শনকুৰীয়া গাঁও হৈ দামাল ঘাটলৈ ফ্ৰেণ্ডছ। নলবাৰী টাউনৰ খাটাবাৰীৰ পৰা মই আহি এয়া ফ্ৰেণ্ডছ মূৰকণাৰ ঘাট পাইছোঁ। এই মূৰকণা ঘাটৰ পৰা মই যাত্ৰা কৰিম বৰভাগ শনকুৰীয়া দামাল ঘাটলৈ ফ্ৰেণ্ডছ। চ' ফ্ৰেণ্ডছ, এয়া মই মূৰকণা ঘাটৰ পৰা
মই যাত্ৰা আৰম্ভ কৰিছোঁ হনকুৰীয়া হৈ দামালঘাটলৈ ফ্ৰেণ্ডছ। এয়া চাওক পাগলদিয়া নৈৰ পশ্চিম পাৰৰ মাছৰ এৰিয়া পৰিৱেশ। এয়া নতুন ৰাস্তাৰ পৰিৱেশ চাওক ফ্ৰেণ্ডছ। চাওক এইটো হৈছে পাগলদিয়া নৈ আশে আশে গৈ আছে মাথৰিৰ কাষে। এতিয়া মই যাত্ৰা কৰিছোঁ হনকুৰীয়া হৈ দামালঘাট, তাৰ পৰাই দামালঘাটৰ পৰাই যাম মোৰ ঘৰলৈ ফ্ৰেণ্ডছ। নলবাৰী খাটাবাৰীৰ পৰা আহি 10.10 কিলোমিটাৰ চাইকেলেৰে আহি এয়া বৰভাগ হনকুৰীয়া পালোঁ আৰু এই হনকুৰীয়াৰ পৰা মই দামালঘাটলৈ যাম ফ্ৰেণ্ডছ। আন্ধাৰ হৈ আহিল ফ্ৰেণ্ডছ। নলবাৰী খাটাবাৰীৰ পৰা 10 কিলোমিটাৰ দূৰ অতিক্ৰম কৰি আহি হনকুৰীয়া পালোঁ। তাৰপিছত হনকুৰীয়াৰ পৰা এয়া গংগা পুখুৰী আৰু পাগলদিয়া নৈৰ কাষ পালোঁ ফ্ৰেণ্ডছ। এই চাওক এয়া গংগা পুখুৰী, এয়া গংগা পুখুৰী ফ্ৰেণ্ডছ চাওক। এয়া পাগলদিয়া নৈ চাওক। এয়া মাজৰ যিটো মঠুৱাৰীৰে মই যাম দামালঘাটলৈ ফ্ৰেণ্ডছ। এয়া মই গৈ আছোঁ গংগা পুখুৰীৰ পৰা দামালঘাটলৈ ফ্ৰেণ্ডছ।